প্ৰতিবাদকাৰীৰ তেজেৰে ৰাঙলী হ'ল গোলোকগঞ্জ। প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী। গোলোকগঞ্জত প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জোৰ সমদল তথা মৰ্চাল প্ৰতিবাদ। ধুবুৰী জিলাৰ গোলোকগঞ্জ সমজিলাৰ অন্তৰ্গত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ ধুবুৰী পশ্চিম জিলা আক্ৰাছৰ সহযোগত বৃহৎ জোৰ সমদল। কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত বৃহৎ জোৰ সমদল। উক্ত কাৰ্যসূচীত হাজাৰ হাজাৰ পুৰুষ মহিলা ডেকা ডেকেৰী তথা কোচ ৰাজবংশী লোক জাতীয় সাজপাৰ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়। চিলাৰায় মহাবিদ্যালয়ৰ পৰা গোলোকগঞ্জৰ চক্ৰ বিষয়া কাৰ্যালয়লৈ জোৰ সমদল কৰি অহা প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী আৰু আক্ৰাছৰ কৰ্মীৰ মাজত হোৱা ঠেলা হেঁচাত কিছুসংখ্যক কৰ্মী আঘাতপ্ৰাপ্ত হয়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকে ভাষণ প্ৰসংগত কয়, বিজেপি চৰকাৰে কঠোৰ হাতেৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাক দমন কৰিবলৈ বিচাৰিছে যদিও জনজাতিৰ মৰ্যাদা নোপোৱালৈকে তেওঁলোক ক্ষান্ত নহয় বুলি উল্লেখ কৰে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধিক্কাৰ জনাইছো। খিলঞ্জীয়াসকলৰ অস্তিত্ব সংকটৰ পৰা পিছতো তেখেতসকলে আজি খিলঞ্জীয়া কথা নাভাবা এইখন চৰকাৰে আজি পুলিচৰ লাঠি দেখাই আজি আমাক ঠাণ্ডা কৰিব বিচাৰিছে। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰসকলে এটা কথা স্পষ্ট কৰিব বিচাৰিছো, এই ধৰণৰ দমন নীতি ৰঙা চকুই আক্ৰাসী কেতিয়াও ভয় নাখায়। আমি আপোনালোকক ভয় নকৰো। আগতো বুজা নহৈছে আগত কোচ ৰাজবংশী সকলৰ যে ৰাজ্যব্যাপী দাবী জনজাতিকৰণৰ পৃথক ৰাজ্যৰ যে আলোচনা নহয় তেতিয়ালৈকে এইখন চৰকাৰৰ ফল টিকট ব্যৱস্থা আমি কৰিম। আৰু যিকেইজন পুলিচে আমাৰ ল'ৰাক আজি মাৰি মূৰ ফালি দিছে সেইকেইটা পুলিচক আমি তদন্ত কৰি উচিত যদি সিদ্ধান্ত নলয় তেতিয়াহ'লে কিন্তু আমি যি সিদ্ধান্ত ল'ব লাগে কোচ ৰাজবংশী সমাজৰ ছাত্ৰ নাই গতিকে আমি কাম কৰি যাম। আমাক যিহেতু শান্তিপূৰ্ণভাৱে আমি কৰিব নিদিলে জোৰ সমদল কাৰ্যসূচী সেইকাৰণে এতিয়া আমি ৰোড ব্লক কৰি আমাৰ যিখিনি মনৰ ক্ষোভ মনৰ বেদনাখিনি আমি দেখুৱাৰ কাৰণে আমি ৰাজপথত বহিছো। এতিয়া আমি নুঠো। সেইকাৰণে আমাৰ অৱশ্যে প্ৰতিবাদকাৰীৰ ওপৰত অমানসিক অত্যাচাৰ চলোৱা তিনিগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ ওপৰত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গোলোকগঞ্জ থানাৰ OC দেৱজিৎ কলিতাক নিলম্বন। তদন্তৰ আওতালৈ SSP লীনা দলে আৰু গৌৰীপুৰ থানাৰ OC চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। কাৰণ কিয় আন্দোলন আজি শান্তিপূৰ্ণভাৱে কৰিব ওলাইছিল, কিন্তু যি হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি পুলিচ প্ৰশাসনে আমাক যি দমন নীতি আৰম্ভ কৰিছে সেইটো আমি কেতিয়াও গ্ৰহণযোগ্য নকৰো। আৰু আপোনালোকৰ জৰিয়তে আমি সকলোৱে দিব বিচাৰিছো যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি ৰাজ্যৰ দাবী আছিল প্ৰত্যেকটো কোচ ৰাজবংশী জনসাধাৰণ যি অধিকাৰ আমি প্ৰাপ্য অধিকাৰৰ কাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই সংকল্পবদ্ধ হৈছো। যিকোনো বিনিময়ত আমি কোচ ৰাজবংশীসকলৰ এই অধিকাৰ আমি চৰকাৰৰ পৰা ইতিমধ্যে আমি যিকোনো পন্থা আমি মানে অৱলম্বন কৰিবলৈ আমি সাজু আছো। যেনেকৈ আমি কোচ ৰাজবংশীসকলৰ জনজাতিসকলৰ মানে অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি সদৌ কোচ ৰাজবংশী সদায় মাত মাতি যাম। সুজয় বমনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।